আজি আমাৰ ছোৱালীজনীৰ স্কুল পদ্মশ্ৰী একাডেমীৰ প্ৰতিষ্ঠা দিৱস আছিলে সেইকাৰণে আমি গৈছিলোঁ আৰু ছোৱালীজনীয়ে প্ৰথমবাৰৰ কাৰণে ষ্টেজত পাৰফৰ্মেন্স কৰিছে এই ভিডিঅ'টি আপোনালোকলৈ আগবঢ়ালোঁ বেছি ভালদৰে পৰা নাই তথাপি আগ্ৰহ যে কৰিছে সেইটো ভাল লাগে নহয়নে প্ৰথমেই এটা গীতত এয়া ডান্স কৰিছিলে মৰ্নিং গীতত তাৰ পিছত তাই চাদৰ মেখেলা পিন্ধি আৰু এটা গীতত নৃত্য কৰিব মই ইমান পটাপট যে চাদৰ মেখেলাযোৰ পিন্ধাব পাৰিলোঁ নিজে আচৰিত হ'লোঁ মানে এই ডান্সটোৰ পিছতে বিহু ডান্সটো আছিলে সেইটো কাৰণে পটাপট চাদৰ মেখেলা পিন্ধাব লগা হ'ল আৰু ঘৰতে মানে মই জাপি কুচি লৈ গৈছিলোঁ আৰু এইফালে তাই নাচিছে নাচিব একেবাৰে পৰা নাই তথাপি সাহস যে কৰিছে ষ্টেজত যে উঠি সাহসকণ কৰিছে সেইটোৱে আমাৰ কাৰণে ভাল লাগে নহয়নে আৰু বাকীবোৰে বহুত ধুনীয়াকৈ নাচিছিলে তাই কিন্তু পৰা নাই দেই চাওক কেনেদৰে নাচিছে হাতটো ঘূৰাই আছে আৰু এফালে আমাৰ জেখাশুৱে গীত এটা গাইছিলে লং ভিডিঅ'ত বাৰু দিম পিছত আৰু প্ৰগ্ৰেমবোৰ হৈ থাকোঁতে বহুত দেৰি হৈ গ'ল সেইকাৰণে ভাত বনোৱা নহ'লে হোটেলতে খাবলৈ আহিলোঁ আৰু হোটেলত সুন্দৰ এসাঁজ খালোঁ আৰু চাওকচোন বহুত ব্যঞ্জন ইয়াতে বনায় খাবলৈও টেষ্টি হয় তাৰপিছত সন্ধিয়া শ্ৰাদ্ধ এটা খাবলৈ গ'লোঁ এলাহ লাগিছিল কিন্তু যাব লগা হ'ল উপায় নাই আৰু ঘৰৰ কথা নগ'লেও নহয় তাতো ইমান ধুনীয়াই খালোঁ তো আজিৰ দিনটোৰ কাৰ্যসূচী ইমানেই